কেতিয়া গম পালে আপোনাৰ ছোৱালী যে প্ৰেগনেন্ট হৈছে? দিল্লীৰ পৰা অহাৰ পাছত 8 মাহ। কেই তাৰিখে? দিল্লীৰ পৰা দিল্লী খেলিবলৈ গৈছিলে। দিল্লীৰ পৰা যেতিয়া খেলি আহিছে তেতিয়া ছোৱালীজনীক চাই অকণমান হেৰি লাগিলে মোৰ। তাৰপিছত মই ডক্টৰৰ ওচৰত গ'লোঁ, ডক্টৰক দেখুৱালোঁ। ডক্টৰে ক'লে যে ছোৱালীজনী আমাৰ প্ৰেগনেন্ট। কোন ডক্টৰ? তাই ছাৰক দেখুৱাইছিলোঁ। তাৰপিছত কি ক'লে ছাৰে? ছাৰে ছাৰে একো নাই কোৱা আৰু হেৰি কৰিলে কি বুলি ডিব্ৰুগড় লিখি দিলে। তাত দেখুৱাই ল'বা বুলি ক'লে। ডিব্ৰুগড়ত মানে আপোনাৰ হেৰি দেখালে ডিব্ৰুগড়ত লিখি দিয়া নাই, ছাৰে অকল চাইহে দিছিলে। মানে হেৰি চাই পিনে আপোনাৰ আল্ট্ৰাচাউণ্ড কৰিলে। আল্ট্ৰাচাউণ্ড কৰি পিনে নাই বোলে 8 মাহ হৈ গ'ল, বাচ্চাটো জন্ম দিব টাইমে হৈ আহিছে বুলি ক'লে। তাৰপিছত তাৰে ডক্টৰৰ নাম লিখিলে, এইটো আপোনাৰ অমিত বৰুৱা, ছাৰ লৈ যাব বুলি ক'লে। তাত লৈ গ'লোঁ। তাত ছাৰে ক'লে এইটোতো পুলিচ কেছ হ'ব বুলি ক'লে। এইটো পুলিচত দেখাব লাগে। তাৰপিছত বোলে এইটো তোমালোকে পুলিচত দিব লাগিব বুলি ক'লে। তাৰপিছত দৰৱ পাতি লিখি দিলে আৰু আমি আকৌ পুলিচক বহুত ভয় কৰোঁ। ছোৱালীজনী ক'লে যে মোৰ পঢ়িব মন আছে, ভৱিষ্যত আছে মোৰ, আপুনি যেতিয়া মই বচাওক, আপুনি পুলিচত নিদিব। পুলিচত দিলে মোৰ গোটেই বদনামটো মোৰ আহি যাব। খেলিবলৈও নাপাওঁ, তাৰপিছত পঢ়িবলৈও নহ'ব বোলে। মই কেঁচুৱা চামনে পঢ়িম মা বুলি তেনেকৈ কৈছে আৰু। ইয়াত অমিত প্ৰথমে দেখালোঁ, অমিত বৰুৱাৰ ওচৰত। তাৰপিছত তাৰ পৰা ডক্টৰে ক'লে যে হেৰি আপোনালোকে কাম কৰক, 18 দিন পিছত আকৌ আহিব। তাৰপিছত মই ঘৰলৈ গুচি গ'লোঁ। তাৰপিছত ঘৰ গ'লোঁ। তাৰপিছত আৰু 18 দিন পিছত আকৌ আহিলোঁ। তাৰপিছত ছাৰে চালে, ছাৰে ক'লে এতিয়া ঠিকে আছে বোলে, আৰু 10 দিন থাকক, আহি যাব বুলি ক'লে। তাৰপিছত 1 সপ্তাহ পাছত ঘৰতে মানে ব্ৰহ্মপুত্ৰ ডিব্ৰুগড়। কোন ডাক্তৰ আছিলে তাত? নাজানো। কেইজন ডাক্তৰ আছিলে? বাইদেউ আছিলে, ডক্টৰ আছিলে। বাইদেউ বেবীটোক চাইছিলে আৰু ডক্টৰে মাকজনীক চাইছিলে। ব্ৰহ্মপুত্ৰ হস্পিটেলত কিশোৰীজনীক কোনে ভৰ্তি কৰালে? আমাৰ নিৰ্মা বাইদেউ। আপোনাৰ লগত কোন গৈছিলে? মই গৈছিলোঁ আৰু নিৰ্মা বাইদেউ। কিমান টকা খৰচ হ'ল তাত? মিনিমাম আপোনাৰ দৰৱ পাতি লৈ পিনে আপোনাৰ দৰৱ পাতি আপোনাৰ চিজাৰিং লৈ পিনে 170-80 1 লাখ। বেবীটোক কিমান টকাত বিকিলে? বেবী নাই টকা পইচা লোৱা নাই। বেবী বিকি পিনে নিজৰ ছোৱালীক বিকি পিনে নিজৰ পাপৰ ভাবিব আছে নেকি? পাৰিলে যোনে তাক দিম বুলি কৈছিলে। আমি ছোৱালীক তাক দিছোঁ। আমিও ছোৱালী তাহাঁতৰ ঘৰলৈ যাম আৰু তাহাঁতিও আমাৰ ঘৰলৈ আহিব। মই যা ছোৱালীজনীক তাহাঁতি চাব বুলিহে দিছে। কেলে মোৰ ছোৱালীজনী আগত পঢ়িম বুলি কৈছিলে। এতিয়া ঘৰত লৈ গ'লে গোটেই গাঁৱৰ মানুহ বহিৰ কৰিব নাই, ক'ত ছোৱালী কয় নেকি? যদি বদনামৰ ছোৱালীজনী কেনেকৈ, সেইটো ভয়তো আমি হেৰি কৰা নাছিলোঁ। সেইকাৰণে আমি লুকাই থৈছোঁ ঘৰত। নিজৰ ছোৱালী কোনোবাই হেৰি কৰিব বদনাম কৰিব বিচাৰিব জানো? চাওকচোন, আপোনালোকে নিজৰ ছোৱালী হ'লে বদনাম কৰিব জানো? এতিয়া যে কেছটো হৈ আছে কিশোৰী হেৰিয়াত, সেইটো কাৰণে মাতিছিলে। কিবা ইনফৰ্মেশ্যন জানে নেকি বুলি। আপুনি কি কৰে? মই তাই সেইটো এৰিয়াৰ এনে কৰোঁ। আপুনি নাৰ্ছ হয়? অঁ। কোন পিএইচচি আণ্ডাৰ? PHC। আপোনাক জনাইছিলে নি তাহাঁতে বিষয়টো? মোক জনোৱা নাছিলে। আশাই যিদিনাখন ডেলিভাৰী হৈ গ'ল যে তেতিয়া আশাই জনাইছিলে। মই লগে লগে গম পোৱাইছিলোঁ। গম পোৱাৰ লগে লগে VDB আৰু গাঁওবুঢ়াক জনাইছিলোঁ আৰু PHCটো জনাইছিলোঁ। PHCক কাক জনালে? PHC আমাৰ BCM আৰু ডিফুল আহি আছে যে তেওঁবিলাককে জনালোঁ। চিকিৎসকক নাই জনোৱা? চিকিৎসকক নাই জনোৱা। নহয়, নাই জনোৱা। আমাৰতো চিধাই ওপৰলৈ যোৱা হেৰি নাই। আমাৰ নিজৰ PHCতহে খবৰ দিব লাগে। বিশেষকৈ প্ৰথম পৰ্যায়ত আমি গম পোৱাৰ লগে লগে VDB আৰু গাঁওবুঢ়াৰ লগতে আমি সহযোগ কৰি কাম কৰোঁ। গাঁওবুঢ়াক খবৰ পোৱাৰ লগে লগে আশা গৈছে যেতিয়া লগে লগে গাঁওবুঢ়া আৰু VDBকে জনাইছোঁ আমি। তাৰপিছতে আমি আকৌ PHCত জনাইছোঁ যে এনেকুৱা এটা কেছ হৈছে। আমাৰ তাত কোনো গম নোপোৱাকৈ এণ্ট্ৰিও কৰা নাই, একো আমি ট্ৰিটমেণ্টো কৰা নাই, ডাইৰেক্ট ডেলিভাৰী হৈছে সেইটোহে গম পাইছোঁ। আপুনি জনোৱাৰ পিছত তেখেতলোকে একো নকৰিলে? কোনে? আপোনাৰ হস্পিটেলৰ মানুহকেইজনে একো নকৰিলে মানে তেওঁবিলাকক আমাৰ অৱগত কৰিছোঁ আৰু তেওঁবিলাকে কি কৈছে সেইটো নাজানো আমি। আৰু আশা বাইদেৱে যিদিনাখন ডেলিভাৰী হৈছে সেইদিনাখন আমাক খবৰ দিয়াটো হয়। আৰু আমি তেতিয়া মানে লগালগ ক'লোঁ যে মানুহজনীক যিহেতু প্ৰসূতি মাতৃজনীক আমি মৃত্যু মুখৰ পৰা বচাব লাগিব আৰু আহিবলগীয়া নৱজাতিকটো আমি প্ৰথমতে উদ্ধাৰ কৰিবলৈ বচাব লাগিব। সেইকাৰণে সুচিকিৎসাৰ কাৰণে আছাম মেডিকেল কলেজলৈ আমি লৈ যাবলৈ ক'লোঁ ইমিডিয়েটলি। তাৰপিছত তেখেতলোকে নাৰ্ছিং হোমত প্ৰসৱ কৰিলে বুলি আমি পিছত গম পাওঁ। আৰু এই বিষয়ে মই SDMO ছাৰ, আমাৰ যিটো ছাব ডিভিজন মেডিকেল এণ্ড হেল্থ অফিচাৰ খোৱাং ব্লক PHC, যিহেতু তেওঁৱে আমাৰ সকলোৱে মুৰব্বী হয়, তেখেতক জনোৱাটো আমাৰ কৰ্তব্য হয়।
কাৰণ কেলৈ আমি একো কৰিব নোৱাৰোঁ। আমি জাষ্ট এটাই কৰিব পাৰোঁ যে কেনেকৈ মানুহক মটিভেট কৰিব পাৰি, কেনেকৈ বিপদৰ সময়ত যিখিনি প্ৰেগনেঞ্চি থাকে আৰু বাচ্চাটো কেনেকৈ বচাব পাৰোঁ, সেইটোৱে আমাৰ উদ্দেশ্য। বাকী কামখিনি আমাৰ মুৰব্বীয়ে কৰিব লাগে, তেখেতক জনোৱাটো আমি জনাইছিলোঁ। আৰু সেইটো ছাৰক বুজাইছিলোঁ। ছাৰৰ পৰা বায়'ডাটা লৈছে মানে SI মহোদয়, ইমানেই এইখিনি। আৰু পিছৰখিনি আমি গম নাপাওঁ। হয়, সেইটোতো আমাৰতো টিনেজ প্ৰেগনেঞ্চি যিহেতু সেইটোতো ইলিগেলেই হ'ব, কিন্তু সেই মুহূৰ্তত মানে মাতৃজনীকো বচাব লাগিব মৃত্যুৰ পৰা। তাই যদি প্ৰসৱ যদি কৰা নহয় সঠিক সময়ত, সেইটোতো মৃত্যুৰ মুখত পৰিব। হয়, আমাৰ যিহেতু মুৰব্বী হ'ল আমাৰ SDMO ছাৰ, তেখেতকে আমি জনাইছিলোঁ, ডাক্তৰ মহেশ্বৰ সোণোৱাল। ঘটনাটো এনেকুৱা হৈছিলে মানে এই বাইদেউৰ লগত মই অতীজৰ পৰা বহুত দিনৰ পৰা চিনাকি। বাইদেউ ছোৱালীজনী যেতিয়া প্ৰেগনেঞ্চি যেতিয়া মোক জনাইছিলে, জনালত তেতিয়া মই ক'লোঁ যে হয় ভাইটি এটা আছে, কেঁচুৱাটো যদি দিয়ে লওঁ বুলি কৈছিলে, মই কথাটো আপোনাক জনাই দিম বাৰু এনেকৈ বুলি ক'লোঁ। তেতিয়া যোনদিনা ডেলিভাৰী হ'ল সেইদিনা মোক ফোন কৰিছিলে। তাৰপৰা মই মোৰ দেওৰ বন্ধুৱে বিজু শৰ্মাক মই ফোন কৰিলোঁ। তেতিয়া ক'লে যে কেঁচুৱাটো যদি দিয়ে বৌ মই ল'ম এনেকৈ বুলি ক'লে। তেনেকৈ সেইদিনাখন তেওঁলোকে মেডিকেলৰ পৰা ৰিলিজ লৈ আৰু কেঁচুৱাটো আমাক ৰাস্তাতে দিছে। কিমান টকা দিছে? পইচা নাই দিছে, এটকাও নাই দিয়া। এটকাও নাই দিয়া। আপুনি কিমান দিনৰ পৰা সেই কেঁচুৱাৰ ওপৰত চকু ৰাখিছিলে, কাৰোবাক দিয়াই দিম বুলি ভাবি? ইমান দিনৰ পৰা ছোৱালীজনী যেতিয়া 8 মাহ হৈছিলে তেতিয়া মোক মাকে জনাইছিলে। জনাওঁতে মই একো ট্ৰিটমেণ্ট বা হেৰি নাই কৰা ছাৰ। খালি বাইদেৱে কোৱা কাৰণে ক'লোঁ মই যে হ'ব বাৰু, মই কথাটো আপোনাক যদি ডেলিভাৰী হয় তেতিয়া মোক আপুনি জনাব, মই বাইদেউৰ লগত কথা পাতি আপোনাক জনাম এনেকৈ বুলি ক'লোঁ। কিন্তু মই বাকী একো হেৰি নাই কৰা। আশা কৰ্মী হিচাপে আপোনাৰ দায়িত্ব কেঁচুৱাটোৰ বিষয়ে প্ৰশাসনক জনাব লাগে নে আপুনি ল'ৰাটোক কাৰ ঘৰত দিব সেইটো ঠিক কৰি দিব লাগে? প্ৰশাসনক জনাব লাগিছে। আপুনি সেইটো নকৰি আপুনি কেঁচুৱাটোক কাক দিব লাগে সেইটো আমি ঠিক কৰি দিছোঁ। তেওঁলোকে ছাৰ একেবাৰে দি দিম বুলি নাই কোৱা নহয়, যে ডাঙৰ দীঘল কৰক আমিও গৈ থাকিম। আপোনাৰ কৰ্তব্য কি আছিলে? কৰ্তব্য মোৰ ছাৰ প্ৰশাসনক জনোৱাৰে কৰ্তব্য আছিলে। আপুনি মানে ভাবিছেনে আপুনি ভুল কৰিছে বুলি? ব্ৰহ্মপুত্ৰ হস্পিটেলত মানে যোগাযোগ কৰিলে? মই নাই কৰা। কেঁচুৱাটোৰ জন্ম হওঁতে আপুনি ডিব্ৰুগড়ত আছিলে? নাই। কেনেকৈ আপুনি মানুহকেইটাক যোগাযোগ পৰিচয় কৰালে? মানুহকেইটাক মানে কেনেকৈ যেতিয়া ডেলিভাৰী হৈ গ'ল ছোৱালীজনী, তেতিয়া সেই ছোৱালীজনী দেউতাকে মোক ফোন মাৰিছিলে যে বাইদেউ আপোনালোকে কেঁচুৱাটো ল'ম বুলি কৈছিলে, কেঁচুৱাটো ছোৱালীজনী হ'ল, মোৰ ছোৱালী এজনী হ'ল, আপুনি এতিয়া ল'বনে এনেকৈ বুলি ক'লে। তেতিয়া মই বোলো মইতো কেঁচুৱা নলওঁ, হেৰি কি বুলি কয়, মই মোৰ দেওৰটো বন্ধুবৰ্গৰ ভাইটিক ফোন মাৰোঁ, ফোন নল'লে সুধি লওঁ এনেকৈ বুলি ক'লে। তাৰ ভাইটি ক'লে বৌ যদি দিয়ে মই ল'ম। তেতিয়া মই সেই ভাইটিটোক ফোন মাৰিলোঁ। তাৰপৰা এওঁলোকে কেঁচুৱাটো তেওঁলোকক লগে লগে দিছে। কিমান টকা ল'লে? 1 টকাও লোৱা নাই। না আপুনি যোগাযোগ কৰি দিয়াৰ কাৰণে কিমান টকা মই ল'লে? 1 টকাও লোৱাও নাই, মই খালি ফোনটো কৰি দিয়াটো হয় ছাৰ। কেই তাৰিখে লৈছিলে আপুনি বাচ্চাটো? তোৰ চেকআপ 28 তাৰিখ। ক'ৰ পৰা লৈছিলে? ডিব্ৰুগড়। কিবা টকা পইচা দিছিলে নেকি? কোনে যোগাযোগ কৰাই দিছিলে? আশা কৰ্মী। কি নাম পাইছে? ঠিক আছে।